নমস্কাৰ, মই বিউটি বৰুৱা। আজি আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ, নতুন কনচেপ্ট, পেৰেণ্টিং কাউন্সেলিং। অৰ্থাৎ আমি এতিয়া দেখিছোঁ যে সমাজ ব্যৱস্থাত আমাৰ চিলড্ৰেনসকল, আমাৰ ল'ৰা ছোৱালীসকল কেনেকৈ অবাতে গৈছে, কিয় অবাতে গৈছে, বা অভিভাৱকৰ দায়িত্ববোধবোৰ কেনেকুৱা হৈছে আৰু তেওঁলোকে কেনেকৈ ল'ব পৰা নাই, কি কৰিব লাগিব, এই থুলমূল অলপ আমি জানিবলৈ চেষ্টা কৰিম। কাৰণ পেৰেণ্টিং কাউন্সেলিংটো খুব প্ৰয়োজন হৈ পৰিছে এতিয়া আমাৰ অভিভাৱকৰ মাজত, বা আমি জানিবলগীয়া এটা খুব গুৰুত্বপূৰ্ণ বিষয়। গতিকে পেৰেণ্টিং ইজ লাইক প্লেনিং ট্ৰি। ইয়াক এইদৰে ভবা হৈছে, যিদৰে আমি ভাবি লওক যে ঘাঁহ বনক নাবাঢ়িলে আমি কেতিয়াও গালি নিদিওঁ, ঘাঁহ বনখিনি যদি বহা নাই আমি কেতিয়াও তাহাঁতক গালি নিদিওঁ বা গালি সপনি দি তাক ধ্বংস কৰি নিদিওঁ, বা বাঢ়িবলৈহে বেয়াবোৰ আঁতৰাই আমি মালিৰ দৰে সৰু সৰু গছবোৰক বৃক্ষ হ'বলৈ হেল্প দিওঁ। অৰ্থাৎ মালিৰ দৰে আমি তেওঁলোকক যত্ন লওঁ, বেয়াবোৰ আঁতৰাই দিওঁ, যাতে তেওঁলোকে ডাঙৰ হৈ সৰু গছবোৰ বৃক্ষ হ'ব পাৰে। গতিকে সেইটোৱে হ'ল পেৰেণ্টিং ইজ লাইক প্লেনিং ট্ৰি। ঠিক এই কথাটোত আমাৰ খাপ খাইছে, কাৰণ ছ'চিয়েল মিডিয়া, মোবাইল, ফেচবুক আদি 95% মানে আদিত মানে আমি দেখাইছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি 95% গালি দি আছে। আৰু এইবোৰ ভিৰ কৰিছে সিহঁতক এইবোৰ দূৰ কৰিবলৈ পিছ হৈ কাম কৰিব লাগিব। অৰ্থাৎ ইয়াতে মই এইটো ক'ব বিচাৰিছোঁ যে 95% আমাৰ যিবোৰ ল'ৰা ছোৱালী এটা অধপতন গৈছে, বা ল'ৰা ছোৱালী যিবোৰ কুকাৰ্যকলাপ, যিবোৰ অভিভাৱক অতিষ্ঠ হৈছে, টিচাৰ অতিষ্ঠ হৈছে, তেওঁলোকে নিজেও নিজৰ ক্ষেত্ৰত অতিষ্ঠ হৈছে। 95% ষ্টুডেণ্টৰ স্খলনৰ কাৰণে আমি ফেচবুক, ছ'চিয়েল মিডিয়াৰ যোগেদি গালি সপনি দিয়া দেখিছোঁ, কিন্তু এইবোৰ ভিৰ কৰিছে, এনেকুৱা দেখি আহিছোঁ আমি। কিন্তু এইবোৰ দূৰ কৰিবলৈ হ'লে আমাৰ অশান্তিৰে, গালিৰে, ডমিনেটৰে কেতিয়াও নহ'ব ফ্ৰেণ্ডছ। গতিকে এইবোৰ দূৰ কৰিবলৈ হ'লে এটা পিচফুল মাইণ্ড লাগিব আৰু এটা প্লেনিং লাগিব। গতিকে ইন'ভেশ্যন এজলৈ এতিয়া গৈ আছে, যিটো ইনফৰ্মেশ্যন এজৰ পৰা ইন'ভেশ্যন এজটোলৈ আমি এতিয়া ল'ৰা ছোৱালীবোৰক নি আছোঁ বা আমি গৈ আছোঁ। গতিকে আগতে কি হৈছিলে, হাৰ্ডৱৰ্ক আছিল, হাৰ্ডৱৰ্কৰ লগতে তেওঁলোকৰ পৰিশ্ৰম আছিল, তেওঁলোকৰ মাইণ্ডটো তাত ব্যস্ত আছিলে, তেওঁলোকে বহুত ধৰণৰ বুদ্ধিমত্তা প্ৰকাশ পাইছিলে, তেওঁলোকে ছ'চিয়েলি বা সামাজিকভাৱে পৰিয়ালৰ পৰা কাৰোবাৰ পৰা শিকিছিলে, তেওঁলোকে দুখ টেনশ্যনবোৰ ভাগ বতৰা কৰিছিলে, আৰু তেওঁলোকে আনৰ লাইফ লেছনবোৰৰ পৰাও শিকি তেওঁলোকৰ অসুবিধাবোৰ দূৰ কৰি এটা সময়ত তেওঁলোকে হাৰ্ডৱৰ্কো কৰিছিলে। হাৰ্ডৱৰ্ক কৰি তেওঁলোকে জীৱনৰ সত্তাটোক বা জীৱন জীৱিকাৰ পথটোক সুন্দৰকৈ চলাই নিছিলে। কিন্তু এতিয়া সেইকাৰণেই সকলো আমাৰ খেলি মেলি হৈছে, আৰু এতিয়া কি হৈছে, ইন'ভেশ্যন এজটো স্মাৰ্ট ৱৰ্ক হৈ গ'ল। গতিকে স্মাৰ্ট ৱৰ্কৰ দিনত আমি স্মাৰ্টলি কিছুমান পেৰেণ্টিং কাম কৰিব লাগিব। অৰ্থাৎ পেৰেণ্টিং কাউন্সেলিংখিনিও আমাৰ স্মাৰ্ট ৱৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকে এতিয়া ইন'ভেশ্যন এজত স্মাৰ্ট ৱৰ্কলৈ গুচি গ'ল। গতিকে চেলেঞ্জিং অফ চাইল্ড, এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি দেখি আছোঁ কেনেকুৱা ধৰণৰ অসুবিধাবোৰ আমাৰ আহি পৰিছে সমাজ ব্যৱস্থাত। ধৰক হোমৱৰ্ক আহি পৰিছে, একদম স্কুলৰ বহুত হোমৱৰ্ক দিয়ে, তেওঁলোকে পৰিশ্ৰান হৈ যায়, তেওঁলোকে ছ'চিয়েলি নোহোৱা হৈছে, ঘৰুৱা পেৰেণ্টিঙৰ লগত আলোচনা নোহোৱা হৈছে, তেওঁলোকে এটা সুস্থ মন, সুস্থ স্বাস্থ্য নোহোৱা হৈছে, টোপনি ক্ষতি কৰিবলগীয়া হৈছে বহুত ৰাতিলৈকে হোমৱৰ্ক কৰি, এছাইনমেণ্ট বনাই, বা তেওঁলোকে বহুত ধৰণৰ এটা হোমৱৰ্কৰ মাজত তেওঁলোকে গুচি গৈছে। লগতে টিভিটো আহি পৰিছে, তাৰ মাজত তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণে টিভি, আৰু তাৰ লগতে তেওঁলোকে সেই ছ'চিয়েলি সেইবোৰ বস্তুৰ প্ৰতি তেওঁলোকে আসক্ত হৈ পৰিছে। আউটছাইড যিবোৰ প্ৰগ্ৰেম, যেনেকৈ ধৰণৰ আজিকালি ইভেণ্টবোৰ বহুত ধৰণৰ হয়, আগতে তেনেকুৱা ধৰণৰ ইভেণ্টত ল'ৰা ছোৱালীয়ে সহযোগ কৰিব নোৱাৰিছিলে, এতিয়া আউটছাইড ইভেণ্টবোৰত তেওঁলোকে মটিভেট হৈ তেওঁলোকে জইন কৰিবলৈ আৰম্ভ কৰিছে। জাংক ফুডবোৰৰ প্ৰয়োগ হৈছে, আপোনালোকে জানেই জাংক ফুড কিমান গঠন হৈছে, আৰু সিমান জাংক ফুড গঠন হৈছে তেওঁলোকে সিমান টেষ্ট কৰিবলৈ আৰম্ভ কৰি দিছে। গতিকে জাংক ফুড খোৱাৰ লগে লগে তেওঁলোকৰ সেইবোৰ নেচাৰতো প্ৰভাৱ পেলাইছে, স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে। গতিকে তেওঁলোকৰ ইম'শ্যনছবোৰ এংগাৰ হৈছে, তেওঁলোকে গেমছবোৰ নাইকিয়া হৈ গ'ল, যিবোৰ গেমছ খেলিলে তেওঁলোকৰ শাৰীৰিক মানসিক বিকাশ হয় বা একাগ্ৰতা বাঢ়ে, তেওঁলোকৰ দলগত যিটো নেতৃত্বৰ ভাৱ এইখিনি বাঢ়ে। এই তেনেকুৱা ধৰণৰ আউটছাইড গেমছবোৰ নাইকিয়া হৈ গ'ল, ইনড'ৰ গেমছবোৰ হৈ গ'ল তেওঁলোকৰ মোবাইল, টিভি। গতিকে তেওঁলোকে এনেকুৱা এটা টাইপত গৈছে যে তেওঁলোকৰ ছেল্ফ ডিচিপ্লিনটো কমি গ'ল। গতিকে লেক অফ যেতিয়া ডিচিপ্লিন হ'ব, কনফিডেঞ্চটো লাহে লাহে লেক হ'বলৈ আৰম্ভ কৰে। গতিকে জেনেৰেশ্যন যিটো গেপ, ৰেচপেক্ট, এইবোৰ তেওঁলোকৰ মাজত এটা
মানে ধুমুহাৰ দৰে ক্ৰিয়া কৰিছে। অৰ্থাৎ জেনেৰেশ্যন এটা গেপ হৈছে, আগৰ জেনেৰেশ্যন আৰু এতিয়া জেনেৰেশ্যনৰ মাজত বহুত ডিফাৰেঞ্চ হৈ গৈছে। গতিকে তেওঁলোকে এতিয়া ইৰিটেট স্বভাৱৰ, তেওঁলোকে কোনো কথাতে মাক বাপেকৰ বহ নহয়, মাক বাপেকৰ ওপৰত আঙুলি ধুৱায়, মাক বাপেকে যদি ভাল কথা শাসন কৰে সেই অনুশাসন ভংগ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। তেওঁলোকৰ মুখৰ শব্দবোৰ বিহেভিয়াৰ বেয়া হৈছে, তেওঁলোকৰ যিহেতু কনফিডেঞ্চ লেভেল লেক, তেওঁলোকে কোনো কথাই কাৰো নুশুনা হৈছে আৰু তেওঁলোকে কাকো ৰেচপেক্ট নকৰে নহয়, ছেল্ফ ৰেচপেক্টটো নাইকিয়া হৈছে। য'ত ছেল্ফ ৰেচপেক্ট নাথাকে ফ্ৰেণ্ডছ, তেওঁলোকে নিজক হাৰ্মফুল কামবোৰ, হাৰ্মফুল বস্তুবোৰ তেওঁলোকক দিবলৈ আৰম্ভ কৰে। তেতিয়াই হাৰ্মফুল বস্তুবোৰ তেওঁলোকে ভক্ষণ কৰিবলৈ আৰম্ভ কৰে, বেয়াৰ প্ৰতি চিন্তাধাৰাটো গুচি যায় আৰু তেতিয়া তেওঁলোকৰ স্বভাৱতেই তেওঁলোকৰ যিটো নেচাৰেল স্বভাৱ বিষাক্ত হৈ পৰে আৰু শৰীৰ মন আত্মাত এই বস্তু, বেয়া বস্তুবোৰৰ যেতিয়া কুপ্ৰভাৱ পৰে ফ্ৰেণ্ডছ, তেতিয়া তেওঁলোকৰ মানসিক জগতখন, শৈক্ষিক জগতখন খেলি মেলি হ'বলৈ আৰম্ভ কৰে আৰু তেওঁলোক আৰু ইৰিটেট স্বভাৱৰ হয়। তেওঁলোকে এংজাইটিত আহি যায়, তেওঁলোকে ডিপ্ৰেশ্যনত আহি যায়, এংৰি মুডটো বেছি হ'ব আৰু তেওঁলোকে বহুত ধৰণৰ প্ৰব্লেমেটিক চিন ক্ৰিয়েট কৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে এইবোৰেই সমাজ ব্যৱস্থাত তেতিয়া আমাৰ চলি আছে। যেতিয়া কিবা এটা ভুল কৰে ষ্টুডেণ্টে ভুল কৰিবই, কাৰণ তেওঁলোকৰ অভিজ্ঞতাটো খুব কম আপোনাতকৈ। কিবা এটা যদি ভুল কৰে তেতিয়া আপুনিয়ে চাওকচোন, আপুনি যেতিয়া বুজালে বুজে জানো, তেওঁলোকে বুজিবলৈও চেষ্টা নকৰে বা শুনিবলৈ তেওঁলোকৰ ইমান ধৈৰ্য নাথাকে। গতিকে পুৰণা ছিষ্টেমবোৰত তেনেকুৱা আছিলে, বুজনি দিয়ে, পৰিয়ালে বুজায়, ডাঙৰজনে বুজায় বা পেৰেণ্টছে যিবোৰ গাইড কৰে। আৰু এতিয়া কিন্তু তেনেকুৱা বুজনিবোৰ কাম নকৰে বা যিবোৰ আপুনি এক্সপ্লেইন কৰিব, সেই এক্সপ্লেইনবোৰ তেওঁলোকে শাস্তি বুলি ভাবে, যে তেওঁলোকক শাস্তি দিছে, তেওঁলোকক মানে আপুনি বৰ কৰিছে, এইটো ভাবে। গতিকে এই আপুনি বুজোৱাৰ শাস্তিবোৰ বা বুজুৱাই যিটো কাম কৰিবলৈ লৈছে তেওঁলোকক, সেইবোৰৰ যোগেদি তেওঁলোকৰ কাম নোহোৱা হৈ পৰিছে। গতিকে তেওঁলোকৰ নিজৰ মইমতালি স্বভাৱটো বহুত বৃদ্ধি পাই গৈছে। গতিকে এতিয়া নিউ পেৰেণ্টিং যিবোৰ ছিষ্টেম, তেনেকুৱা কাম কৰিলে সন্তানে বুজিব, প্ৰভাৱটো পৰিব। গতিকে চাইক'লজিকেল যিবোৰ ৰিজন আছে, কাৰণ আমি জানো চাইক'লজিকেল ৰিজনবোৰ আমি অলপ জানিবও লাগিব। চাইক'লজিকেল ৰিজনবোৰ আছে। গতিকে ফেক্টৰ্ছ আমি ক'বলৈ গ'লে টি মানে টেলেণ্ট। গতিকে ভালকৈ ক'লেও যেতিয়া তেওঁলোকে নুশুনে, নুবুজে, নলয় আৰু তেওঁলোকে সংশোধন নকৰে, তেতিয়া আগতে 5 বছৰৰ বয়সত যিটো টেলেণ্ট তেওঁলোকৰ আছিল বা 5 বছৰৰ সন্তানৰ যিটো টেলেণ্ট, এইটো এতিয়া আকৌ 5 বছৰৰ পিছত ছেম টেলেণ্টটো তেওঁলোকৰ মাজত নেপাব পাৰে। কাৰণ স্মাৰ্টনেছেৰে তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিছে, স্মাৰ্টফোন আহি গ'ল, স্মাৰ্টনেছ আহি গ'ল। সেই আমাৰ কথা নুশুনিলে সিহঁতৰ ভুল নাই, কাৰণ সিহঁতে এটা ট্ৰেণ্ডত গুচি গ'ল। গতিকে তেওঁলোকে আমাৰ কথা কেনেকৈ শুনিব? তেওঁলোকে ভাবে তেওঁলোকৰ পেৰেণ্টছে আমাৰ কি জানে, তেওঁলোকে পুৰণা মান্ধাতা যুগৰ মানুহ, তেওঁলোকৰ যুক্তি সহকাৰে তেওঁলোকৰ নিজৰ টেলেণ্টটো শ্ব' কৰিবলৈ বিচাৰিব। গতিকে তেওঁলোকে ভাবে মা দেউতাই একোৱেই নাজানে, কাৰণ মা দেউতাই নিজৰ অভিজ্ঞতাৰে বা জ্ঞান এক্সপিৰিয়েঞ্চেৰে কথাবোৰ ক'ব, কিন্তু তেওঁলোকে শুনি তাত মটিভেট নহয় আৰু তেওঁলোকে তাত গুৰুত্ব সহকাৰে নলয়। গতিকে নিজৰ যিটো ট্ৰেণ্ড চলি আছে সমাজ ব্যৱস্থাত, এই ট্ৰেণ্ডটোত তেওঁলোকে খোজকাঢ়িবলৈ আৰম্ভ কৰে। গতিকে সময়ত সকলো যিহেতু চেঞ্জ হয়, সেই একেই নিয়ম নতুন বা সেই নিয়মবোৰ নৰয়, সময়ত সকলো পৰিৱৰ্তন হৈ গৈ থাকে। গতিকে সেই একেই নিয়মবোৰ যিহেতু নৰয়, আগৰ নিয়মখিনি এতিয়া খটুৱালেও নহ'ব, সেই আগৰটো সেইকাৰণে তেওঁলোকে নামানে, তেওঁলোকে সেইটো একচেপ্ট কৰিব নোৱাৰে। একেই এতিয়াও কয় যে যদি সংস্কাৰ আমি বাৰে বাৰে ল'ৰা ছোৱালীক কওঁ সংস্কাৰী হ'ব লাগে তোমালোক, আগতে আমি এনেকুৱা সংস্কাৰী আছিলোঁ, ঘৰে ঘৰে এনেকুৱা আমুক ল'ৰা সংস্কাৰ। এই সংস্কাৰ শব্দটো যেতিয়া আমি তেওঁলোকক ভৰাবলৈ চাওঁ, সংস্কাৰীটো কিমান দৰকাৰী এটা চেপ্টাৰ তেওঁলোকৰ জীৱনত হ'ব লাগে, তেওঁলোকে ভাবে অত্যাচাৰ, তেওঁলোকক অত্যাচাৰ কৰিছে। গতিকে তেওঁলোকে উল্টাকৈ শুনে শব্দটো। গতিকে কথা নুশুনাটো হ'ল তেওঁলোকৰ ভুল নাই, তেওঁলোকে জানে ভুল নাই, মোৰ কি ভুল হৈছে। যেতিয়া তেওঁলোকৰ ভুলটো ৰিয়েলাইজ নকৰে, একচেপ্ট নকৰে, গতিকে তেওঁলোকে সংস্কাৰ শব্দটো অত্যাচাৰ শব্দ শুনিবলৈ আৰম্ভ কৰে। গতিকে তেওঁলোকে কথা শুনিবলৈ মন নিদিয়ে। আৰু এটা অৰ্থ টলাৰেঞ্চ। আমি জানো যে টেকন'লজি এতিয়া যেনেকুৱা উন্নত দিন আহিছে, যে যিদৰে আমি দূৰত্বটোকো ওচৰৰ চাপাই আনিব পাৰিছোঁ, তেনেকৈ টেকন'লজিয়ে এতিয়া কি কৰিছে, আমাক দূৰো কৰি দিছে। সেইটো আমি গম পাইছোঁ। আমাৰ মা দেউতাৰ পৰা আমাক দূৰ কৰি দিছে, আমাক ষ্ট্ৰাগল কৰিছে, কিছুমান ষ্ট্ৰাগল জীৱন মা দেউতাৰ মাজত আনি দিছে, আমাৰ মাজত আনি দিছে। আমাৰ সন্তানে সেই ষ্ট্ৰাগল নকৰক। এতিয়া ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, ভুল কৰ্ম, মাৰপিট, খঙত কৰা বেয়া কাম, এইবোৰ আগতে বিয়াৰ পিছতহে ষ্ট্ৰেছ বা ডিপ্ৰেশ্যনত গৈছিলে,
বা নুবুজিছিলে কিছুমান বা ডিপ্ৰেশ্যনে তেওঁলোকক আটক কৰিছিলে। কিন্তু এতিয়া তেওঁলোকে টলাৰেঞ্চ যিটো গুণ, সহ্য গুণবোৰ তেওঁলোকৰ নাইকিয়া হ'ল, কাৰণ তেওঁলোকৰ ধৈৰ্য নাই, সহ্য গুণ নাই। গতিকে টেকন'লজিৰ বাবে তেওঁলোকে ইজনে সিজনৰ পৰা কমিউনিকেশ্যনটো গেপ হৈ গৈছে। তেওঁলোকে শ্বেয়াৰ নকৰে, শ্বেয়াৰ বা কথোপকথনৰ মাধ্যমেদি, আলোচনাৰ মাধ্যমেদি সমস্যা সলিউশ্যনত ভাগ নলয়, বুজালে নুবুজে, তেওঁলোকে ভাবে তোমালোকে কিডাল বুজাবা আমাক। গতিকে তেওঁলোকৰ মাজত এতিয়া দেখিব আপোনাৰ উঠি অহা সন্তানৰ মাজত ষ্ট্ৰেছ লেভেলটো খুব বেছি। এতিয়া টিনেজাৰৰ মাজত দেখিব ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, মেণ্টেল তেওঁলোকৰ ইল হৈছে, বা তেওঁলোকৰ ভুল কৰ্মবোৰৰ কাৰণে, বা এতিয়া মাৰপিটবোৰ, খংবোৰ, বেয়া কামবোৰ ল'ৰা ছোৱালীৰ মাজত খুব বেছি হৈছে। মাৰপিট হৈছে তেওঁলোকৰ মাজত, একে বয়সৰ ল'ৰা ছোৱালীয়ে ক্লাছ 6-7 তেওঁলোকে ছেক্স আহি গৈছে, প্ৰেম আহি গৈছে। গতিকে বেয়া বেয়া শব্দবোৰৰ মাজত তেওঁলোকে ইৰিটেট হৈ তেওঁলোকে ইজনে সিজনক মাৰপিট কৰে, বিভিন্ন ধৰণৰ তেওঁলোকৰ কথা নিমিলে। গতিকে তেওঁলোকে কি হয়, আকৌ খংটো তাৰ লগত জড়িত কৰি লয়। গতিকে তেওঁলোকে কিছুমান পৰিৱেশ ক্ৰিয়েট কৰিবলৈ আৰম্ভ কৰিছে যিবোৰ নেকি আগতে নাছিলে। গতিকে আগতে বিয়াৰ পিছত যিবোৰ হয়, মাৰপিট হয়, ষ্ট্ৰেছ হয়, এইবোৰ এতিয়া টিনেজাৰ বয়সতেই সংঘটিত হৈছে। গতিকে সহনশীলতাটো যিহেতু কম হৈ গ'ল, তেওঁলোকে সহিবই নোৱাৰে। আমাৰ যি টলাৰেঞ্চৰ ক্ষমতা বেলেগ, সেইদৰে সিহঁতৰ ভুলক ভুল ক'লে নহ'ব। গতিকে আমাৰ যেনেকৈ টলাৰেঞ্চৰ বা সহ্য কৰিব পৰা ক্ষমতাটো আমাৰ যেনেকৈ অলপ বেলেগ, যে আমি ল'ৰা ছোৱালীয়ে ভুল কৰিলেও আমি কেতিয়াবা তেওঁলোকে বেয়া পাব বা খঙত ওলাই যাব বা কিবা এটা কৰি দিব বুলি আমি কি কৰোঁ, টলাৰেঞ্চ কৰোঁ, সহ্য কৰোঁ। সহ্য কৰি কৰি কি কৰোঁ, ভুলটোক পিতৃৰ পৰা মাতৃয়ে গাপ দিবলৈ বিচাৰে, মাতৃয়ে বা পিতৃয়ে মাকৰ পৰা গাপ দিব বিচাৰে, আৰু ল'ৰাটোৱে যি বিচাৰে সেই বস্তুটোৰ আসক্তিৰ প্ৰতি মাকে বা বাপেকেতো কমপক্ষত সঁহাৰি জনাই মাকবোৰক দুৰ্বলতাৰ সুযোগ লৈ ল'ৰা ছোৱালীয়ে শোষণ কৰে। গতিকে তেওঁলোকক এটা বেয়া বস্তু উঠাই দিছে, তেওঁলোকে কিবা এটা কৰি আহিলে বাপেকে মাৰিব বুলি নকৈছে। গতিকে তেওঁলোকক আমি এইখিনি কৰিবলৈ গৈ সহনশীলতাটো আমি বেছি বঢ়াই লৈছোঁ, তেওঁলোকক কম কৰাই দিছোঁ। গতিকে তেওঁলোকে টলাৰেঞ্চ ক্ষমতাটো আমাৰ আৰু তেওঁলোকৰ মাজত ডিফাৰেঞ্চ হৈ গৈছে। গতিকে সেইকাৰণে ভুলক ভুল বুলি ক'লে এতিয়া তেওঁলোকৰ ভুলবোৰক আপুনি ভুল 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 বুলি কৈ থাকিলে নহ'ব। যদি সন্তানক বুজাব যায়, তেতিয়া কি হ'ব, ফাইট হ'ব আৰু ফ্লাইট হ'ব। ফাইট হ'লে ফ্লাইট হ'বই। গতিকে বেছি বুজাব গ'লে বস্তু দলিয়াদলি হ'ব। এই ফাইট, ফ্লাইট, ফ্ৰিজি হ'ব, এই তিনিটাই হ'ব। গতিকে যাৰ ফ্লাইট আলা ট্ৰিগাৰ আছে, যিমান খং কৰিব ক'ব সিমান সি বেছি কৰিব। যদি তাৰ ফাইট কৰাৰ তেনেকুৱা ট্ৰিগাৰ আছে তাৰ ব্ৰেইনত, তেতিয়া আপুনি যিমান ক'ব সি বেছিয়ে কৰিব, বেছিৰ পৰা বেছি কৰিব, কণ্ট্ৰল কৰিব আপুনি নোৱাৰিব। ষ্ট্ৰেছটো ট্ৰিগাৰ হ'ব পাৰে, তাৰ ষ্ট্ৰেছ আহি যাব, তাৰ বহুত ছাফোকেটেড মাইণ্ড হৈ যাব। গতিকে তেওঁ ষ্ট্ৰেছৰ ট্ৰিগাৰ হ'ব পাৰে, সেয়ে তেওঁ ফ্ৰিকুৱেঞ্চিটো বাঢ়িহে যাব। সেই ফ্ৰিকুৱেঞ্চিটো, ষ্ট্ৰেছৰ ফ্ৰিকুৱেঞ্চিটো, খঙৰ ফ্ৰিকুৱেঞ্চিটো বা ফাইট মুডৰ ফ্ৰিকুৱেঞ্চিটো তাৰ বাঢ়ি যাব। গতিকে যিহেতু সকলো তৰংগ হয়, ঢৌ হয় বা ফ্ৰিকুৱেঞ্চি হয়, সকলো ফ্ৰিকুৱেঞ্চি এটা লেভেল থাকে। লেভেলটো যিহেতু বঢ়াই দিলোঁ আমি, তেতিয়া তাক কেনেকৈ কণ্ট্ৰল কৰিব, কেনেকৈ বুজাব? সন্তানে বুজে, মা দেউতাই নুবুজে। আমি সেইটো ভাবোঁ, সন্তানে বুজি পায় কিন্তু মা দেউতাইহে নুবুজে। মা দেউতাই ভাবে সন্তানেহে নুবুজে। এই কথাটোৱে আমাৰ ঘৰৰ ব্যৱস্থাত খেলি মেলি হৈ থাকে। গতিকে তেতিয়া ফ্লাইটটো এক্সটেণ্ড হৈ যাব। গতিকে এইদৰে এই শব্দবোৰ আমাৰ জীৱনত প্ৰভাৱিত হয়। তেতিয়া বস্তু ভাঙিব, মই কৈছোঁৱেই, এংগাৰ ইছ্যু হ'ব তেওঁলোকৰ, বা হেটিং হ'ব কাৰোবাৰ প্ৰতি, বা মাক দেউতাকৰ প্ৰতি ঘৃণাৰ ভাৱ আহিব। আজিকালি বহুতৰ মুখত শুনো কাউন্সিলিং কৰিব গ'লে যে মোৰ মাক মাৰি দিব মন যায়, দেউতাৰ কথা একদম মোক শুনিব মন নাযায়, বা মোক দাদাই এনেকুৱা কথা কয় মোৰ একদম মাৰিয়ে পেলাব মন যায়। এই শব্দবোৰ কেলৈ তেওঁলোকৰ মুখত আহিছে? কাৰণ তেওঁলোকে ফ্লাইট এক্সটেনশ্যন হৈছে, ফ্ৰিকুৱেঞ্চিটো হাই হৈছে, ষ্ট্ৰেছ লেভেল বাঢ়ি গৈছে, এংগাৰ ইছ্যুটো তেওঁলোকৰ বেছি হৈছে। ভিতৰত যেতিয়া ইৰিটেট মাইণ্ডটো হৈ থাকিব, ফাইটটো যেতিয়া কণ্ট্ৰল নহ'ব, তেতিয়া ৰিয়েলাইজেশ্যন নহ'ব। গতিকে হেটিং ভাৱটো আহিবই, এংগাৰটো আহিবই। গতিকে কাজিয়াটো হ'ব। এইবোৰ কাজিয়াৰ এটা লক্ষণ। যেতিয়া আপোনাৰ সন্তানে কাজিয়া কৰিছে, বস্তু ভাঙিছে, জানিব এই ইছ্যুবোৰ সেইকাৰণেই হৈ আছে, যে আপুনি ভাবিছে সি নুশুনে, সি ভাবিছে আপুনি নুবুজে। গতিকে কাৰণ নোহোৱাকৈ অন্যক যেতিয়া পৰিত্ৰাণ কৰি শান্তি পাব, কোনো কাৰণ নাই, কিন্তু ল'ৰাটোৱে হয়তো আপোনাক পৰিত্ৰাণ কৰি কৰি শান্তি বিচাৰিছোঁ বুলি ভাবিব, আপুনি ভাবিব ল'ৰাটোক গালি পাৰিছোঁ, ই ঠিকলৈ আহিব। গতিকে দুটা পক্ষৰ মাজত এটা ফাইট মুডত যেতিয়া থাকিব,
তেতিয়া দুটাৰ পাৰ্টিৰ মাজতে ষ্ট্ৰেছ লেভেল এংগাৰ লেভেল বাঢ়িব, মাক বাপেকেও খং কৰিব, ল'ৰায়ো খং কৰিব, গতিকে কোনেও কাৰো কথা নুশুনিলে সেই পৰিৱেশটো এটা বেড পৰিস্থিতিলৈ যাব পাৰে। গতিকে বহুত ধৰণৰ ঘটনা তাতেই দুৰ্ঘটনাবোৰ হ'ব পাৰে। গতিকে অন্যক যেতিয়া পৰিচালিত কৰি তেতিয়া শান্তি পাব বুলি তেওঁলোকে ভাবে, যেনে স্কুলবোৰত এতিয়া আহি গৈছে ৰেগিং, ঠিক তেনেকুৱা এটা আনক পৰিচালন কৰি তেওঁলোকে শান্তি পায়। গতিকে যি ফ্লাইটালা ভাই ভনী বা আমাৰ সন্তানসকল আছে ফ্লাইটালা, তেনেকুৱা মুডৰ ল'ৰা ছোৱালীবোৰ স্কুলত গ'ল, হোষ্টেলত গ'ল, তেওঁলোকে কি কৰে, খং কৰে, ভাই ভনীবোৰক খং কৰে, তেওঁলোকৰ তলৰ টিনেজাৰখিনিক খং কৰে, কাজিয়া কৰে, নহ'লে কিবা এটা হাত উঠাই দিব, নহ'লে বেলেগ এটা অপমানসুলভ তেওঁলোকক কাম কৰিবলৈ দিব। গতিকে ফাইট যেতিয়া হয় তাত ৰেছপন্সটো তেওঁলোকৰ ওপৰত নাথাকে। গতিকে তেওঁলোকে তেনেকুৱা ইৰিটেট স্বভাৱে ৰেগিং পৰ্যন্ত কৰি বেলেগ বেলেগ দুৰ্ব্যৱহাৰ কৰে। কাৰণ তেওঁলোকে যিটো কৰিছে পিতৃ মাতৃৰ ওপৰত কৰিব পৰা নাই, গৈ